বড়োভূমিৰ পৰা 2026 নিৰ্বাচনলৈ প্ৰস্তুতি গৌৰৱ গগৈৰ বিটিআৰ নিৰ্বাচনৰ পৰাই যুঁজত নামিব গৌৰৱ গগৈ বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব কংগ্ৰেছে যুঁজিব আৰু জিকিব যোৱা 3 জুনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতিৰ দায়িত্ব লৈ 2026 বিধানসভা নিৰ্বাচনত যুঁজ এখন হ'ব বুলি ঘোষণা কৰিছিল গৌৰৱ গগৈয়ে উক্ত দিনাই দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এখন সম্বৰ্ধনা সভাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিগৰাকীয়ে কৈছিল এইবাৰ যুঁজ এখন হ'ব সময় যথেষ্ট গুৰুত্বপূৰ্ণ আমাৰ হাতত সময় বেছি নাই আমাৰ হাতত মাত্ৰ 10 মাহ আছে এই 10 মাহৰ ভিতৰত যদি আমি প্ৰত্যেক দিন আজিৰ পৰা আমি অহা বিধানসভা নিৰ্বাচনলৈকে আমি প্ৰচাৰ কৰিবলৈ দলটোক আমি শক্তিশালী যদি নকৰোঁ আমি নিজৰ লক্ষ্যত আমি কেতিয়াও আমি তাৰ ওচৰত যাব নোৱাৰিম কিন্তু আজিৰ পৰাই আমি নিজৰ যদি আমি দায়িত্ব লওঁ আৰু আজিৰ পৰা অহা 10 মাহলৈকে আমি যদি ভাবি লওঁ কি নিৰ্বাচন আৰম্ভ হৈ গ'ল আৰু যিদৰে এটা গীত বাজি আছিল সেই গীতত কি কৈছিল এবাৰ কি হ'ব এবাৰ যদি এই কথাটো আপোনালোকে মনত ৰাখিব নিশ্চয় বিজয় আমাৰ লোকৰ হ'ব কিন্তু এই যুঁজৰ প্ৰস্তুতি এতিয়া আগন্তুক বিটিআৰ নিৰ্বাচনৰ পৰাই কৰাৰ কথা ঘোষণা কৰিছে গৌৰৱ গগৈয়ে শনিবাৰে বিটিআৰৰ অন্তৰ্গত তামুলপুৰ জিলা কংগ্ৰেছ কমিটিৰ এখন কৰ্মী সভাত অংশ লৈ গৌৰৱ গগৈয়ে ক'লে আগন্তুক বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব গৌৰৱ গগৈৰ এই কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে বিটিআৰ নিৰ্বাচনত কংগ্ৰেছে যুঁজ এখন দিব মন কৰিবলগীয়া কথা যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ দিনাই গৌৰৱ গগৈয়ে বিটিআৰ নিৰ্বাচনত দলে শক্তিশালী ৰূপত যুঁজিব বুলি ঘোষণা কৰিছিল পুনৰ একেই মন্তব্যৰ লগতে যুঁজ এখন হ'ব বুলি ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই বাৰ্তা লৈ কংগ্ৰেছে নিৰ্বাচনী পথাৰত নামিব যুঁজিব আৰু জিকিব বুলিও ঘোষণা কৰে গৌৰৱ গগৈয়ে এইবাৰ কংগ্ৰেছ দলে বিটিআৰ নিৰ্বাচন যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু এইবাৰ বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব এই বাৰ্তা লৈ কংগ্ৰেছে নিৰ্বাচনী পথাৰত নামিব যুঁজিব আৰু জিকিব উল্লেখ্য যে অহা ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব 40টা সমষ্টিযুক্ত বিটিআৰ নিৰ্বাচন তাৰ বাবে শাসকীয় বিজেপি আৰু ইউপিপিএলৰ লগতে বিৰোধী বিপিএফে কুচকাৱাজ আৰম্ভ কৰিছে গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছত আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা বিটিআৰৰ 40টা সমষ্টিতে কংগ্ৰেছে দিব প্ৰাৰ্থিত্ব ইতিমধ্যে প্ৰতিটো সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচৰা লোকৰ তালিকা পোৱাৰ কথাও ক'লে গৌৰৱ গগৈয়ে ভাল আমি প্ৰাৰ্থী ৰাইজৰ মাজত আমি লৈ যাবলৈ বিচাৰোঁ প্ৰত্যেক সিটৰ কাৰণে এটা টিম আমি ইতিমধ্যে তৈয়াৰ কৰিছোঁ আপোনালোকে দেখিছেই আজিৰ তাৰিখত প্ৰত্যেক সমষ্টিত আমাৰ প্ৰাৰ্থীসকল আমি তালিকা এটা পাইছোঁ প্ৰত্যেক সমষ্টিত প্ৰাৰ্থিত্ব বিচৰা মানুহবোৰ আমি পাইছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছতেই বিটিআৰৰ নিৰ্বাচনৰ পৰাই গৌৰৱ গগৈয়ে যুঁজ এখনত অৱতীৰ্ণ হ'ব বিচাৰিছে তেওঁ এই যুঁজখনত সফল হয় নে নহয় সেয়া ফলাফলতহে প্ৰমাণ হ'ব সেই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ বাবে এতিয়া বিটিআৰ নিৰ্বাচন হৈ পৰিছে অগ্নি পৰীক্ষা সদৃশ এই নিৰ্বাচনত কংগ্ৰেছে জয় অথবা ভাল ফলাফল দেখুৱাব পাৰিলে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী ৰাজনীতিৰ পৰিৱেশে হয়তো সলনি হৈ যাব পাৰে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট